So hello students. So as we discuss কৰিম গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজৰ ফি ষ্ট্ৰাকচাৰ খিনি ডিসকাস কৰিম আৰু এক্সপেক্টেড কাট অফ এইবাৰৰ কাৰণে কিমান যাব পাৰে এক্সপেক্টেড নহয় হিমানখিনিয়ে যাব ঠিক আছে সো সেইখিনি আমি ডিসকাস কৰিম ফাৰ্স্ট ৰাউন্ড কাউন্সেলিংৰ কাৰণে কিমান যাব পাৰে সেকেন্ড ৰাউন্ড কাউন্সেলিংৰ কাৰণে কিমান যাব পাৰে ওভাৰঅল টো ডিসকাস কৰিম তোমালোকে বহুতৰ ডাউট হৈছে যে ইমান ৰেংকত কোনখন কলেজ পাম কিমান কি পাম ঠিক আছে সো আমি আহস্তে টাইম ডিসকাস কৰিলো ফি ষ্ট্ৰাকচাৰটো কোন এখন ইনষ্টিটিউটত কেনেকুৱা হয় এতিয়া সো তুমি যদি প্ৰাইভেটত ভাল এখন প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰিং কৰিব যোৱা বা এনআইটি টো কৰিব যোৱা বা সেন্ট্ৰেল ইঞ্জিনিয়াৰিং কলেজতো কৰিব যোৱা তাত ফিজটো বেছি হয় ঠিক আছে বহুতখিনি বেছি হয় আৰু তুমি যদি ষ্টেট ইঞ্জিনিয়াৰিং কলেজত আহা ফি ষ্ট্ৰাকচাৰটো বহুত বেছি কমি যায় তুমি যোনকিখনে ইনষ্টিটিউট নলোৱা কিয় এইচি জেইচি জিএস বিবিসি ডিইসি জিইসি এই গোটেইখন ইঞ্জিনিয়াৰিং কলেজৰ ফিজটো বহুতখিনি কম তোমাৰ ধৰি এই 4 বছৰৰ 4 ইয়াৰ্ছৰ টাইম লাইনত সো তোমাৰ 1 লাখৰ তলত খৰচ হৈ যাব ওকে সো 1 লাখৰ ভিতৰত তোমালোকৰ কোটে মই কোৱা নাই যে খোৱা লোৱা সেইবিলাক এক্সট্ৰা তুমি ক'ত থাকা ক'ত না থাকা ওকে একাডেমিক খৰচা কৈছো একাডেমিক খৰচা 1 লাখৰ ভিতৰত হৈ যাব তোমাৰ ঠিক আছে সো 1 লাখৰ ভিতৰত কি আহিব এডমিশন ওকে এডমিশন ফৰ্ম ফিলআপ আৰু কিবা কিবি আৰু মিসলেনিয়াস থাকিব সেইখিনি তোমালোকৰ 4 বছৰত হৈ যাব এডুকেশন কমপ্লিট হৈ যাব তোমাৰ ঠিক আছে কি আৰু তুমি যদি বাহিৰত থাকা হোস্টেলত থাকা তাৰ কাৰণে এক্সট্ৰা খৰচা আহিব ঠিক আছে মান্থলি 8000 মান হ'ব চাগে ওকে আৰু তোমালোকৰ যদি বাহিৰত থাকা হেতু তোমালোকৰ ওপৰত ডিপেন্ড কৰে ওকে আৰু এখিনি খৰচা আছিল বাস এতিয়া তুমি যদি গুৱাহাটী ইউনিভাৰ্সিটিত লব যোৱা গুৱাহাটী ইউনিভাৰ্সিটিৰ কথাটো মই অলপ চালো কাৰেক্ট হয় না মই নাজানো কোনবা যদি গুৱাহাটী ইউনিভাৰ্সিটিত পঢ়ি আছে আকৌ সিধা বুলিছে কিহতে মোক কমেন্টত জনাব পাৰে ঠিক আছে সো ইটো একুৰেট নহবও পাৰে ওকে সো মই যেতিয়া চালো নেটত ইন্টাৰনেটত চালো কলেজ দুনিয়ানে কৰ পৰা চালো পাহৰিছো মই ঠিক আছে সো 45000 টু 55000 ৰ ভিতৰত আছিল কিজানি ওকে পার ইয়ার কস্ট এটো ঠিক আছে সো গুৱাহাটী ইউনিভাৰ্সিটি এনেকুৱা হলে সো ডিব্ৰুগড় ইউনিভাৰ্সিটি ইমান মানে আহিব ঠিক আছে কাৰণ এইখন ফুললি গভৰ্ণমেন্ট নহয় সাগি ওকে মই ৰিস্ক নলও হইবোৰ সো গুৱাহাটী ইউনিভাৰ্সিটি গভৰ্ণমেন্ট কি বুলি গভৰ্ণমেন্ট হয় যোনখন গুইজ বুলি কয় গুৱাহাটী ইউনিভাৰ্সিটি ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি সেইখন সেমি গভৰ্ণমেন্ট সাগে আৰু ডুৱেটখনটো সেমি গভৰ্ণমেন্ট বুলি মই জানো ঠিক আছে সো এতিয়া ফুললি গভৰ্ণমেন্ট হৈছে নেকি মই নাজানো ওকে সো সেইকাৰণে প্ৰাইস তো অকমান সো আধা গভৰ্ণমেন্ট আধা প্ৰাইভেট টাইপ হৈ যায় ঠিক আছে সো আধা ষ্টুডেন্টৰ পৰা আধা গভৰ্ণমেন্টে ফান্ড কৰে সো হেনেকুৱা টাইপ বস্তু সো এতিয়া ফি ষ্ট্ৰাকচাৰটো হৈ গ'ল এতিয়া এক্সপেক্টেড কাট অফ কি হ'ব পাৰে ঠিক আছে কাট অফ কি হ'ব পাৰে এতিয়া চোৱা এইচিৰ কাৰণে ফাৰ্স্টে ডিসকাস কৰিলো একদম আৰু এইখিনি চাই পেলাই এইচিৰ ষ্টুডেন্ট কেটা যোনকিটা ইখিনি ৰ্যাঙ্ক আহি আছে ভিতৰত আৰু কমেন্ট নকৰিবা দেই ঠিক আছে ইয়াৰ পৰা চাই লোৱা ওকে সো এইচি ষ্টুডেন্ট কেটা সিএসিৰ কাৰণে তোমাৰ যদি আন্ডাৰ 100 ৰ্যাঙ্কৰ ভিতৰত আহি আছে তো সিএসি কনফার্ম ঠিক আছে আৰু তো লাস্ট রাউন্ড 2023 কিমান গৈছিলে 86 ৰ্যাঙ্ক গৈছিলে ওকে সো আন্ডার 100 ৰ্যাঙ্কত থাকিলেও তোমাৰ যদি 95 98 আছে তথাপি ডাউট আছে ঠিক আছে যদি আন্ডার 100 ৰ্যাঙ্কত আছে সো তোমালোকৰ চান্স বহুত খিনি বেছি হাই আছে ঠিক আছে সো ইটিৰ কাৰণে ঠিক আছে সো আন্ডার 300 ৰ্যাঙ্ক যদি আছে তোমাৰ সো তুমি ইটি পাই যাবা আৰু বাকি যিমান কোৰ ব্ৰাঞ্চ কেটা আছে কোৰ ব্ৰাঞ্চ কেটা তোমাৰ যদি 500 ৰ্যাঙ্কৰ ভিতৰত আছে আৰামছে পাই যাবা ওকে সো কেমিকেলৰ কাৰণে তোমাৰ যদি 700 ৰ পৰা 700 ৰ ভিতৰত যদি 750 ৰ তলত ৰ্যাঙ্ক আছে ওকে সো তুমি কেমিকেল পাই যাবা ওকে কিন্তু আৰু যদি সব কনফার্ম কে ক'ব যায় সোৱা এই ৰ্যাঙ্কটো তোমাৰ সিট এভেইলেবিলিটিৰ ওপৰত বহুতখিনি ডিপেন্ড কৰে সো ইটো অলপ সলপ চেঞ্জ হৈ থাকে তুমি 10 15 ইফাল সিফাল কৰিব পাৰা 10 15 নহয় ৰ্যাঙ্ক হয় ন 50 মান ইফাল সিফাল কৰিব পাৰা ঠিক আছে সো এভেইলেবিলিটিৰ ওপৰত ডিপেন্ড কৰিব যদি 750 ৰ তলত আছে তো পোৱাৰ চান্স হাই আছে কিন্তু 700 ৰ তলত কনফার্ম পাব লাগে ওকে সো আৰু ইনস্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিংৰ কাৰণে তোমাৰ যদি কি বুলি কও 600 ৰ পৰা 700 ৰ ভিতৰত ৰ্যাঙ্ক আছে তুমি ইনস্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিং পাই যাবা সো এতিয়া চোৱা সো বহুত এতিয়াৰ টাইমত ইনস্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিংৰ বহুতে ইগনোৰ কৰে সেইকাৰণে কৈ দিছো সো ইনস্ট্ৰুমেন্টেশন ইঞ্জিনিয়াৰিংৰ ডিমান্ড বহুত বেছি হাই হয় ঠিক আছে আৰু ষ্টুডেন্টও বহুত কম হয়
AC আৰু JEC অকল 20 নে 25 সিটস আছে মোস্ট প্ৰবাবলি দে নে 30 হে আছিলে পাহৰিছো সো এইখিনি পাই যাবা তুমি এতিয়া IP ৰ কাৰণে ইন্ডাষ্ট্ৰিয়েল প্ৰডাকশন ইঞ্জিনিয়াৰিংৰ কাৰণে সো তোমাৰ আন্ডাৰ 1000 ৰেংক আছে সো তুমি IP পাই যাবা এটা ET ৰ কাৰণে কলো গোটেইখিনি ব্ৰাঞ্চ মই ডিসকাস কৰি দিলো ইয়াতে সো এইখিনিৰ ভিতৰত যদি আসা তুমি সেফ হয় তুমি আৰামসে এইগিটা ব্ৰাঞ্চ পাই যাবা ওকে সো এটো ফার্স্ট রাউন্ড কাউন্সেলিংৰ কাৰণে না এটো ওভাৰঅল হয় একদম লাস্ট রাউন্ড কাউন্সেলিং হলে ওকে সো অলপ সলপ ইফাল হিফাল হ'ব পাৰে কিন্তু এইখিনিত যদি আসা এইগিটাত সো তোমালোকে কনফার্ম পাব লাগিছিল ওকে সো ইয়ালৈ অহাৰ কাৰণে থ্যাংক ইউ ওকে ৰবা আৰু এটা কথা কলো যোনখন ষ্টুডেন্টে মোক এটা দুটা মানে মেসেজ কৰি আছিল যে যোনখন ক্লাস 12 ফৰ মার্কশিট কাউন্সেলিংৰ কাৰণে ক্লাস 12 ফৰ পাস সাৰ্টিফিকেট খন লাগিব ঠিক আছে সো পাস সাৰ্টিফিকেট খন দেখোন মার্কশিট আমাৰটো মার্কশিটৰ লগতে দিছিলে ঠিক আছে সো সেইখন লাগিবই পাস সাৰ্টিফিকেট খন ক্লাস 12 ফৰ এইখন থাকিব লগা বস্তু হয় যদি তোমালোকৰ নাই ক্লাস 12 ফৰ পাস সাৰ্টিফিকেট স্কুলক কন্টাক্ট কৰা তোমালোকে পাবা আৰু ক্যাৰেক্টাৰ সাৰ্টিফিকেট খন স্কুলৰ পৰা তোমালোক স্কুল মানে কি হয় হাই সেকেন্ডাৰী যোনখন ইনষ্টিটিউট সেইখনৰ পৰা ক্যাৰেক্টাৰ সাৰ্টিফিকেট খন লাগিব ঠিক আছে সো ইয়ালৈ কাৰণে থ্যাংক ইউ সো বাই বাই গুড নাইট টেক কেয়াৰ সুইট ড্ৰিমস এন্ড অল দা ভেৰি বেষ্ট ফৰ your life